ৰাহুল গান্ধীয়ে ক্লোজ ডোৰ মিটিঙত দুটাই কথা কৈ গৈছে যে কাগজত লিখক হিমন্ত বিশ্ব শৰ্মাক জেলত পঠাম ২ নম্বৰ ভোটাৰ তালিকাখন ভাল হ'ব লাগে বিএলএ এপইণ্ট কৰক এই দুটা কথাই মিটিঙত কৈ আছে ভাষণ দি আছে আৰু মানুহে মোক তাৰ পৰা কৈয়ে আছে ভাষণটো ৰেডিলি মই গোটেই ভাষণ শুনি আছো কাৰণ মানুহে জানে ৰাহুল গান্ধীয়ে কি কৈ থৈ যায় এইবিলাকতো আমাৰ উল্টা ইয়াত থকা অসমৰ কংগ্ৰেছী বিলাকহে বিপদত পৰিব ৰাহুল গান্ধীৰ কথা শুনি সেইকাৰণে কোনেও এখন কাগজতো নিলিখিলে ৰাহুল গান্ধীয়ে কোৱা কথা আৰু গোটেই মিটিংখনত বেণুগোপাল শুয়ে থাকিলে গোটেই লিষ্টখনে মই কৈ দিব পাৰো ক'ত কি হৈ আছিল খালি ৰাহুল গান্ধীক এটা কথা মই কৈ থৈ দিওঁ যে ময়ো অসমতে জন্ম কৰা এটা অসমীয়া দুধদানি খাই মই জন্ম হোৱা নাই মাৰ গাখীৰ খাই জন্ম হৈছো গতিকে ৰাহুল গান্ধীক বুঢ়াঙুলি কংগ্ৰেছৰ মিটিঙত ভিতৰত খাদ্দা মুকিলে ভাষণ দিছে জেপি দাসে ভাষণ দিছে ভূপেন বৰায়ো কালি অলপ ভাষণ দিছে যিসকলে ভাষণ দিছে ভাষণ দি আছে আৰু মানুহে মোক তাৰ পৰা কৈয়ে আছে ভাষণটো ৰেডিলি মই গোটেই ভাষণ শুনি আছো ৰাহুল গান্ধীয়ে কালি ক্লোজ ডোৰ মিটিঙত দুটাই কথা কৈ গৈছে যে কাগজত লিখক হিমন্ত বিশ্ব শৰ্মাক জেলত পঠাম ২ নম্বৰ ভোটাৰ তালিকাখন ভাল হ'ব লাগে বিএলএ এপইণ্ট কৰক এই দুটা কথাই মিটিঙত কৈ আছে আৰু মিটিং চলি থাকোঁতে মানুহে মোক তাৰ পৰাই কৈ আছে কাৰণ মানুহে জানে ৰাহুল গান্ধীয়ে কি কৈ থৈ যায় এইবিলাকতো আমাৰ উল্টা ইয়াত থকা অসমৰ কংগ্ৰেছী বিলাকহে বিপদত পৰিব ৰাহুল গান্ধীৰ কথা শুনি সেইকাৰণে কোনেও এখন কাগজতো নিলিখিলে ৰাহুল গান্ধীয়ে কোৱা কথা আৰু গোটেই মিটিংখনত বেণুগোপাল শুয়ে থাকিলে গোটেই লিষ্টখনে মই কৈ দিব পাৰো ক'ত কি হৈ আছিল গতিকে কংগ্ৰেছ পাৰ্টি পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই কংগ্ৰেছ পাৰ্টি যেনেকৈ আছে তেনেকেই থাকিব আৰু এইবিলাক নতুন কথা কৈ লাভ নাই খালি ৰাহুল গান্ধীক এটা কথা মই কৈ থৈ দিওঁ যে ময়ো অসমতে জন্ম কৰা এটা অসমীয়া দুধদানি খাই মই জন্ম হোৱা নাই মাৰ গাখীৰ খাই জন্ম হৈছো গতিকে ৰাহুল গান্ধীক বুঢ়াঙুলি